বন্ধ করো লুণ্ঠনকারী স্মার্ট মিটার বন্ধ করো বিজেপি সরকার হায় হায় চৰকাৰে এটা বস্তু দেখি পাইছে, চৰকাৰে যে কোটি কোটি টকা ধাৰ লৈছে, এই ধাৰটো কাৰ পৰা মাৰিব? তেওঁলোকে এই ধাৰৰ বোজাবোৰ সাধাৰণ ৰাইজক শোষণ কৰি সাধাৰণ ৰাইজক ডিঙি চেপি তেওঁলোকে মাৰিবলৈ প্ৰয়াস কৰিছে। আজি সাধাৰণ ৰাইজে তেওঁলোকে দেখুৱাইছে যে আমি তাৰমানে আপোনাৰ অৰুণোদয় আঁচনি দিছে কাৰোবাৰ ঘৰত 1200 টকা, আৰু তেওঁলোকৰ ঘৰত বিদ্যুতৰ মাচুল আহিছে এতিয়া 2500 টকা, 3000 টকা। গতিকে এক প্ৰকাৰে চৰকাৰে সাধাৰণ ৰাইজক শোষণ কৰিছে, আৰু এপিডিচিএলৰ জৰিয়তে যি স্মাৰ্ট মিটাৰ প্ৰক্ৰিয়াৰ জৰিয়তে যিটো শোষণ কৰিছে, সেয়া আমি আম আদমি পাৰ্টীয়ে সঁচাকৈ তেওঁলোকক চৰকাৰক ধিক্কাৰ দিছোঁ, আৰু এয়া লজ্জাজনক বিষয়। অসমৰ ৰাইজে ইয়াৰ প্ৰত্যুত্তৰ উচিত সময়ত দিব, আৰু অসমৰ প্ৰত্যুত্তৰ যিদিনাখন আমাৰ চৰকাৰখনে পাব, সেইদিনাখনে বুজি পাব যে চৰকাৰখন কেতিয়াও ৰাইজতকৈ উদ্ধত নহয়, ৰাইজেহে চৰকাৰৰ উদ্ধত, সেইদিনাখন তেওঁলোকে বুজি পাব নিশ্চয়। তাৰ কাৰণে মহিলাসকলৰ পৰা আৰম্ভ কৰি সাধাৰণ ৰাইজে তামোল পাণৰ টোপোলা লৈ আজি বিদ্যুৎ বিভাগক স্মাৰ্ট মিটাৰ জমা দিবলগীয়া হৈছে। আৰু আপুনি অসমৰ বাহিৰৰ ঠাইত যদি চাই যে স্মাৰ্ট মিটাৰটো কেৱল যিসকলে কমাৰ্চিয়েলি ব্যৱহাৰ কৰে, কমাৰ্চিয়েল লাইন ব্যৱহাৰ কৰে তাতে প্ৰযোজ্য, কিন্তু আমাৰ সাধাৰণ ৰাইজক ডমেষ্টিক যিসকলে ব্যৱহাৰ কৰি আছে, ডমেষ্টিক লাইনৰ ক্ষেত্ৰতো অসম চৰকাৰে আমাৰ সাধাৰণ ৰাইজৰ মূৰত বোজা জাপি দিয়াক বাধ্যবাধকতা কৰিছে, যিটো সঁচাকৈ ঘৃণনীয় এটা কাণ্ড। আজি এয়া কেৱল দল সংগঠনৰ প্ৰতিবাদ নহয়, এয়া আম আদমি পাৰ্টিৰ প্ৰতিবাদ নহয়, এয়া অসমৰ সাধাৰণ ৰাইজৰ প্ৰতিবাদ। আজি আপোনালোকে সকলোৱে দেখা পাইছে অসমৰ চুকে কোণে গাঁৱে ভূঞে ৰাইজে তামোল পাণৰ টোপোলা লৈ আহি স্মাৰ্ট মিটাৰ আজি বিদ্যুৎ বিভাগক জমা দিবলগীয়া হৈছে। আজি চৰকাৰখনে কোটি কোটি টকা ধাৰত বোজাত পোত গৈ আছে, আৰু এই ধাৰৰ বোজাৰ পৰা উদ্ধাৰ পাবলৈ স্মাৰ্ট মিটাৰৰ জৰিয়তে চৰকাৰে সাধাৰণ ৰাইজক স্মাৰ্টলি ডকাইতি কৰিছে। আমি আম আদমি পাৰ্টীয়ে ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছোঁ, আৰু আমি বিদ্যুৎ বিভাগৰ লগতে আমাৰ চৰকাৰক জনাব বিচাৰো, সাধাৰণ ৰাইজৰ ওপৰতে লুণ্ঠন আৰু যি শোষণ আৰু স্মাৰ্ট মিটাৰৰ জৰিয়তে যি স্মাৰ্টলি ডকাইতি কৰিছে, ই অবিলম্বে তেওঁলোকে প্ৰত্যাহাৰ কৰিব লাগে আৰু সাধাৰণ ৰাইজক ন্যায় দিব লাগে। এয়াই আমাৰ আম আদমি পাৰ্টিৰ আবেদন। নিউজৰ থ্ৰুদিয়ে গম পাইছোঁ যে গুৱাহাটীতো অলৰেডি এইটো প্ৰচেছ কৰি দিলে তেখেতসকলে, তো গতিকে এতিয়া মানে ডকাইতৰ ৰূপ ধৰিছে তেখেতসকলে, যে এতিয়া এনেই স্মাৰ্ট মিটাৰ লগোৱাৰ পিছত মানুহৰ যি হাৰাশাস্তি হৈছে, তাৰপিছত এতিয়া শুনিবলৈ পাইছোঁ আপোনাৰ এপিডিচিএলে যি লছ হ'ব, সেই লছৰ ভৰপাইও মানে জনতাৰ মাজত ভাগ কৰি দিয়া হ'ব। মানে আপুনি যোনটো বিল হৈছে সেইটো পে'মেণ্ট কৰিবই, প্লাছ এপিডিচিএলৰ যোনখিনি লছ হ'ব সেইটো আমাৰ মাজত ভাগ বিতৰণ হ'ব, মানে আমি আকৌ সেইটোও পে'মেণ্ট কৰিব লাগিব। মানে আপোনালোকে ভাবক যে বস্তু পাতিৰ যি মূল্য বৃদ্ধি হৈছে, প্লাছ স্মাৰ্ট মিটাৰ লগোৱাৰ পিছতো যি মানুহে অশান্তি হৈ গৈছে, তাৰ মাজতো এপিডিচিএল লছৰ বোজাও আমাৰ ৰাইজে ল'ব লাগিব। এইটো কেনেকুৱা ধৰণৰ কথা? তো গতিকে অসম চৰকাৰে চকু মুদি আছে নে কি কৰি আছে বুজি পোৱা নাই। তেখেতসকলে গৈ ঝাৰখণ্ডত গৈ কোটি কোটি টকা খৰচা কৰি আছে, ইয়াত মানুহৰ মূৰত যি বোজা দিছে কেনেকৈ মানুহ চলিব? না ল'ৰা ছোৱালী পঢ়াব পাৰিব, না খোৱা বোৱা কেনেকৈ চলি যাব? অসম চৰকাৰে চাব লাগে যে দুখীয়া মানুহখিনিক টেক্স খোৱাৰ নিচিনা খাই থাকিলে নহ'ব, কিন্তু স্মাৰ্ট মিটাৰ যি টেক্স খাইছে তাৰ পিছতো অতিৰিক্ত DND যোনটো টেক্স, যোনটো লছ হৈছে এপিডিচিএলৰ, সেই লছৰ বোজাও যদি আমাৰ আম জনতাই ল'ব লগা হয়, তেতিয়াহ'লে ইয়াতকৈ ভয়াৱহ অৱস্থা আৰু নহ'ব। জুবিন গাৰ্গৰ গীতসমূহৰ ওপৰত আধাৰিত গানে কি আনে নামৰ এটা সুন্দৰ অনুষ্ঠান আপোনালোকৰ ওচৰলৈ আহি আছে অতি শীঘ্ৰে। অহা 15 আগষ্টৰ পৰা ধেমাজিৰ পৰা প্ৰথম অডিশ্যন আৰম্ভ হ'ব, আৰু সেই অডিশ্যনৰ যোগেদি বিভিন্ন কণ্ঠশিল্পীসকলে যিসকলে এই অনুষ্ঠানত যোগদান কৰিব বিচাৰে, তেওঁলোকে এই অডিশ্যনৰ যোগেদি আগবাঢ়ি আহক। আৰু জুবিন গাৰ্গৰ বহুত ভাল লগা গান আমি সদায় শুনি আহোঁ, আৰু আপোনালোকৰ যদি ভাল লগা গান থাকে, জুবিন গাৰ্গৰ আপোনালোকে গাই ভাল পায়, তেন্তে অডিশ্যনত যোগদান কৰক। মোৰ ফালৰ পৰা আন্তৰিক শুভকামনা থাকিল এই সম্পূৰ্ণ অনুষ্ঠানটোলৈ। ধন্যবাদ।